নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বা তোমালোকক কেইটামান বিশেষ সূত্ৰ বা সংজ্ঞা দিব বিচাৰিছোঁ। সেইকেইটা হ'ল যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা, পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা কাক বোলে। এই কেইটাৰ ওপৰত আজিৰ এই ভিডিঅ'টো যুগুত কৰা আছে। আটাইলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট যে মোৰ এই চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে কাষতে থকা বেল আইকনটো দবাই দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যনবোৰ তোমালোকে প্ৰথমতে পোৱা। আৰু পাৰিলে চেনেলটো লাইক কৰি দিবা, কাৰণ তোমালোকৰ এটা লাইকে আমাক ভিডিঅ' বনাবলৈ যথেষ্টখিনি উৎসাহিত কৰে। গতিকে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ মই যুগ্ম সংখ্যা। যিবিলাক সংখ্যা দুয়েৰে হৰণ কৰিব পাৰি বা হৰণ যায় সেইবোৰক আমি যুগ্ম সংখ্যা বুলি কওঁ। যুগ্ম সংখ্যাৰ মই ইয়াত কেইটামান উদাহৰণ দিছোঁ। 2, 4, 6, 8, 10, 12, 14, 16, 18 এনেকুৱা ধৰণৰ মানে যিবিলাক সংখ্যা দুয়েৰে হৰণ যায় সেইবিলাকক আমি যুগ্ম সংখ্যা বুলি ক'ম। এইবাৰ লৈছোঁ অযুগ্ম সংখ্যা। যিবিলাক সংখ্যাক দুয়েৰে হৰণ কৰিব নোৱাৰি সেইবোৰক অযুগ্ম সংখ্যা বোলে। ইয়াত মই অযুগ্ম সংখ্যাৰ কেইটামান উদাহৰণ দিছোঁ, যেনে 1, 3, 5, 7, 9, 11, 13, 15 এনেকুৱা বাকী যিমান আছে দত দিছোঁ, মানে অসংখ্য আৰু অসীমলৈকে। গতিকে এইবিলাক অযুগ্ম সংখ্যা হ'ব। এইবাৰ লৈছোঁ মৌলিক সংখ্যা। যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা, অৰ্থাৎ 1 আৰু সংখ্যাটো নিজে, সেইবোৰক আমি মৌলিক সংখ্যা বুলি ক'ম। যেনে 2, 3, 5, 7, 11, 13, তাৰপিছত 17, 19, 23 এইবিলাক মৌলিক সংখ্যা হয়। ইয়াৰ পৰৱৰ্তী সংখ্যাটো লৈছোঁ যৌগিক সংখ্যা। যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি সেইবোৰ সংখ্যাক আমি যৌগিক সংখ্যা বুলি ক'ম। যৌগিক সংখ্যাবিলাক 4, 6, 8, 9, 10, 12, তাৰপিছত 14, 16, 18 এইবিলাক হ'ব। এইবাৰ আহিছোঁ পূৰ্ণ সংখ্যালৈ। শূন্যক লগত লৈ যিমানবিলাক স্বাভাৱিক সংখ্যা আছে এই আটাইবিলাকক আমি পূৰ্ণ সংখ্যা বুলি ক'ম। অৰ্থাৎ পূৰ্ণ সংখ্যাৰ গাঁথনিটো হ'ব 0, 1, 2, 3, 4, 5 এনেকৈ গৈ অসীমলৈকে যিমানবিলাক সংখ্যা আছে এই আটাইবিলাকক আমি পূৰ্ণ সংখ্যা বুলি ক'ম। এইবাৰ লৈছোঁ স্বাভাৱিক সংখ্যা। 1ৰ পৰা আৰম্ভ কৰি অসীমলৈ গণিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰক আমি স্বাভাৱিক সংখ্যা বুলি ক'ম। অৰ্থাৎ ইয়াত উদাহৰণ মই কেইটামান দি দিছোঁ, যেনে 1, 2, 3, 4, 5 এনেকৈ গৈ অসীমলৈ যিমানবিলাক সংখ্যা আছে এই আটাইবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি ক'ম। নেক্সট এইবাৰৰ সংখ্যাটো হৈছে পৰিমেয় সংখ্যা। যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰক পৰিমেয় সংখ্যা বোলে। যেনে 1/2, 3/2, 5/2, 19/20 এনেকুৱা ধৰণৰ ভগ্নাংশ আকাৰৰ যিবিলাক সংখ্যা আছে সেই আটাইবিলাকক আমি পৰিমেয় সংখ্যা বুলি ক'ম। এইবাৰ লৈছোঁ অপৰিমেয় সংখ্যা। অৰ্থাৎ পৰিমেয় সংখ্যাৰ বিপৰীত যিবিলাক সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰক অপৰিমেয় সংখ্যা বোলে। যেনে পাই, টুৱাইচ পাই, থ্ৰাইচ পাই এনেকুৱা ধৰণৰ বিভিন্ন সংখ্যা আছে যিবিলাকক আমি p/q আৰ্হিত বা ভগ্নাংশ আকাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। এই সংখ্যাবিলাককে আমি অপৰিমেয় সংখ্যা বুলি ক'ম। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছা। ধন্যবাদ। জয় আই অসম। শুভৰাত্ৰি।